হাতত পিস্তল আৰু খুকুৰি মুখত ক'লা কাপোৰ পিন্ধনত ক'লা ৰঙৰ বহন এখন থ্ৰিলাৰযুক্ত হিন্দী চিনেমাৰ দৰে কাহিনী দৃশ্যটো আকৌ এবাৰ চাওক আপোনাৰ গা কঁপিব হাৰ্টবিট বাঢ়িব এগৰাকী মহিলাক উপৰ্যুপৰি দিছে বাধা চোকা অস্ত্ৰ জোকাৰি প্ৰদান কৰিছে মৰণৰ ভাবুকি নিশা তেতিয়া 9 বাজিছে যিবোৰ দৃশ্য আপুনি চিনেমাত দেখে তেনেবোৰ দৃশ্য এতিয়া বাস্তৱতেই সম্ভৱ আপুনি নিৰাপদ বুলি ভবা গুৱাহাটী মহানগৰীৰ দৃশ্য এয়া এইবাৰ সংগোপনে নহয় সদম্ভে দুৰ্ধৰ্ষ দুই ডকাইতে হাতত মাৰণাস্ত্ৰ লৈ প্ৰৱেশ কৰিছে এই ঘৰখনত আৰু তাৰ পিছৰ দৃশ্য এয়া গণেশপাৰাত সংঘটিত হৈছে এই ঘটনা চিচিটিভিত বন্দী হৈ পৰিছে ভয়ংকৰ আক্ৰমণৰ দৃশ্য গণেশপাৰাৰ স্নেহাৰয় নামৰ এটা অট্টালিকাত এনেকৈ অতৰ্কিতে প্ৰৱেশ কৰি ডকাইতে ভয় ভাবুকিৰে লুটি নিছে ধন সম্পত্তি অনিল ডেকা নামৰ এজন ব্যৱসায়ীৰ ঘৰত এই ঘটনা শিহৰণকাৰী 40 মিনিটৰ ভিতৰত সংঘটিত হৈছে ঘটনাটো ঘৰত কোনো নথকা অৱস্থাত পত্নী আৰু গাড়ী চালকক পিস্তল আৰু ডেগাৰেৰে আক্ৰমণ কৰে 4 ডকাইতে বগা ৰঙৰ চুইফ্টত আহিছিল 4 ডকাইত হিন্দীত কথা কোৱা ডকাইতৰ দলটোৱে এইদৰে প্ৰথমে কৰবী ডেকা নামৰ এই মহিলাগৰাকীক পণবন্দী কৰে আৰু তাৰ পিছতে ড্ৰাইভাৰজনক হেঁচি ধৰি নিৰ্বিঘ্নে চলাই যায় ডকাইতি কাণ্ড रखाई फिर कैसे पैसा निकालो 2 लाख रुपया निकालो अभी पैसा निकालो 2 लाख रुपया मैं তেতিয়া মনোজ কেনেকৈ চিঞৰিছোঁ মোৰ ড্ৰাইভাৰ তেতিয়া মানে কুকুৰটোৰ খানা নিব আহিছিলে সি কিচেনতে আছিলে তাৰপিছত মনোজ বুলি কওঁতে সেই মনোজো চাগে আহিছিল পিছত দেখিছোঁ তাক বেয়াকৈ মাৰিছে আৰু এইবিলাকত গোটেই চফা তফা সেয়া কৰিছেতো তাৰপিছত আৰু সেয়া ওপৰলৈকে তাতে গেষ্ট ৰুমত নিছিলে গেষ্ট ৰুমত ফাৰ্ষ্টতে তাৰপিছত মোক যেতিয়া বান্ধি এইখন মই হেৰি কৰি থোৱা আছিলে ডিঙিত খুলি লৈছে এইখন খুলি লৈ ফাৰ্ষ্টতে মুখত এনেকৈ দি পেলাই মাৰিছে খুচিয়াইছে এনেকৈ এইবিলাকত দুখ পাইছিলোঁ এইবিলাক গোটেই মাৰি উঠি তাৰপিছত কৈছে পেচা নিকালো বাৰ সেইটোৱে কৈ আছে পেচা নিকালো এবাৰ বুকুত খচি ধৰিছিলে সেনেকৈ বমি হৈ গৈছে পিস্তল আৰু হয় পিস্তল আছে ডেগাৰ আছে গোটেইকেইটা পিস্তল আছিল নে দুজনৰ পিছফালে দেখিছোঁ হয় আৰু খুকৰি আছে আৰু চুৰি এনেকৈ গাড়ী এখন লৈ আহিছিলে কি গাড়ী লৈ আহিছিলে হোৱাইট কালাৰৰ চুইফ্টে হ'ব চাগে স্মাৰ্ট মহানগৰীত স্মাৰ্ট ডকাইত আৰক্ষীৰ চকুৰ সন্মুখতে পিটপিটাই ফুৰা ডকাইতে এনেকৈ হিন্দী চিনেমাৰ কাইদাৰে লুটি নিয়ে ধন সোণ ঘটনা সংঘটিত হোৱাৰ প্ৰায় 15 ঘণ্টাৰ পিছত ঘটনাস্থলীত উপস্থিত ফটাশীল আৰক্ষী সজাগ আৰু সচেতন হওক এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে গুৱাহাটী মহানগৰীত মুঠেও সুৰক্ষিত নহয় আপুনি মই নিউজ এক্স ৰিপৰ্ট আসাম টক্স